বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে কিছু গুৰুত্বপূৰ্ণ তথ্য জনাম বিশেষ কিছু অসুবিধাৰ বাবে নিয়মিতভাৱে ভিডিঅ' প্ৰিপেয়াৰ কৰি দিব নোৱাৰাৰ বাবে দুঃখিত অংগনবাড়ী কেন্দ্ৰত নিয়োগ হ'ব বেলেগ লোক কিয় নিয়োগ কৰা হ'ব এই লোকসকলক আৰু এইসকল লোকে পাব কৰ্মীসকলৰ দ্বিগুণ দৰমহা কৰ্মী সহায়িকা থকা সত্ত্বেও কিয় এই নতুন নিয়ম অংগনবাড়ী কেন্দ্ৰত প্ৰযোজ্য হ'বলৈ গৈ আছে বিতং তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটি ৰিকুৱেষ্ট অসমৰ লগতে সৰ্বভাৰতীয় C2 এফিলিয়েটেড কৰ্মচাৰী বৃন্দসকলৰ যিকোনো খবৰ মুহূৰ্তৰ ভিতৰত লাভ কৰিবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ইউপিৰ অংগনবাড়ী কেন্দ্ৰসমূহত শিক্ষাবিদসকলক স্থাপন কৰা হ'ব লাভ কৰিব 10,000 সন্মানীয় নিযুক্তিৰ কাম সকলো জিলাতে কৰা হ'ব উত্তৰ প্ৰদেশৰ বেসিক এডুকেশ্যন কাউন্সিলৰ বিদ্যালয়ত পৰিচালিত অংগনবাড়ী কেন্দ্ৰত নিযুক্তি হ'ব ECCE শিক্ষক এই শিক্ষকসকলে প্ৰতি মাহে 10,313 টকা সন্মান লাভ কৰিব আৰু তেওঁলোকৰ ঠিকাভিত্তিক সময়সীমা হ'ব 11 মাহ শিক্ষাবিদৰ বাবে প্ৰয়োজনীয় অৰ্হতা হ'ল গৃহ বিজ্ঞানক মূল বিষয় হিচাপে লৈ স্নাতক পৰীক্ষাত নিম্নতম 50% নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ৰাজ্যিক ব্যুৰ লক্ষ্ণৌ ECG আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন শিক্ষাবিদসকলক মৌলিক শিক্ষা পৰিষদৰ অধীনত পৰিষদীয় বিদ্যালয়সমূহত চলি থকা 2,684টা সহ-অৱস্থিত অংগনবাড়ী কেন্দ্ৰত স্থাপন কৰা হ'ব ঠিকাভিত্তিক নিযুক্তি দিয়া এই শিক্ষকসকলে প্ৰতি মাহে 10,313 টকা সন্মানীয় ধন লাভ কৰিব য'ত PF আৰু ESIও অন্তৰ্ভুক্ত হ'ব আউটচাৰ্জিঙৰ জৰিয়তে হ'বলগীয়া এই নিযুক্তি চুক্তিবদ্ধ সময়সীমা হ'ব 11 মাহ ৰাজ্যৰ আটাইকেইখন জিলাতে ঠিকাভিত্তিক এই নিযুক্তি সন্দৰ্ভত অধিসূচনা জাৰি কৰা হৈছে বিদ্যালয়ত চলিছিল 2,684টা অংগনবাড়ী কেন্দ্ৰ পৰিষদীয় বিদ্যালয়ৰ চৈহদত 2,684টা অংগনবাড়ী কেন্দ্ৰ চলি আছে ঠিকাভিত্তিক প্ৰতিটো কেন্দ্ৰত এজনকৈ ECCE সুবিধা প্ৰদানকাৰী স্থাপন কৰা হ'ব গৃহ বিজ্ঞানক মূল বিষয় হিচাপে লৈ ECCE স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা নিম্নতম 50% নম্বৰ লৈ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলেহে শিক্ষাবিদৰ বাবে যোগ্য হ'ব সংৰক্ষিত শ্ৰেণীত নিম্নতম নম্বৰত 5% শিথিলতা দিয়া হ'ব নাৰ্সাৰী শিক্ষক শিক্ষা NTC CT নাৰ্সাৰী DPSEত নিম্নতম 2 বছৰৰ ডিপ্ল'মা বা অনুৰূপ অৰ্হতা থকা সকলেও এডুকেটৰৰ বাবে যোগ্য হ'ব 2024 চনৰ 1 জুলাই তাৰিখলৈকে আবেদনকাৰীৰ বয়স 40 বছৰৰ অধিক হ'ব নালাগে শিক্ষাবিদৰ দায়িত্ব নিৰ্ধাৰণ কৰা হৈছে ইয়াৰ অধীনত 3 পৰা 6 বছৰ বয়সৰ শিশুক আনুষ্ঠানিক শিক্ষাৰ বাবে প্ৰস্তুত কৰিব লাগিব তো বন্ধুসকল দেখিব পাইছে এয়া ইউপিত আৰম্ভ হৈছে যে ইয়াতে 3 বছৰীয়া শিশুৰ যি আনুষ্ঠানিক শিক্ষাৰ কথা মই আপোনালোকক টেটো ফালি চিঞৰি আছিলোঁ ইমান দিনে সেইখিনি কিন্তু ইউপিত কাৰ্যকৰী হ'ব ধৰিছে ইউপিত ইতিমধ্যে সাৰ্কুলেশ্যন জাৰি কৰা হৈছে যে 3 পৰা 6 বছৰৰ বয়সৰ শিশুক যি আনুষ্ঠানিক শিক্ষা দিয়াৰ প্ৰস্তুতি লোৱা হৈছে NAPৰ অধীনত সেইখিনি কাৰ্যকৰী কৰিবলৈ যোৱা হৈছে আৰু এই দায়িত্বখিনি অংগনবাড়ী কৰ্মী সহায়িকাৰ উপৰিও বেলেগ শিক্ষাবিদসকলক দিয়া হৈছে যিসকলে ক'বলৈ গ'লে বেছিকেলি বহু অংগনবাড়ী কৰ্মীতকৈ ডাবল দৰমহা লাভ কৰিব যিসকলৰ দায়িত্ব থাকিব এই আনুষ্ঠানিক শিক্ষাৰ আদৰা তো বন্ধুসকল এইখিনিতে প্ৰশ্ন উদয় হয় যে এই প্ৰক্ৰিয়াটো ইউপিৰ পিছত ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যতো প্ৰযোজ্য হ'ব নেকি অংগনবাড়ী কেন্দ্ৰসমূহত অতিৰিক্ত শিক্ষাবিদসকলক নিয়োগ দিয়া হ'ব নেকি যিসকলে NAPৰ আণ্ডাৰত বা NAP যি প্ৰভিন্সবিলাক আছে সেইবিলাক কাৰ্যকৰী কৰাত সহায় কৰিব তো বন্ধুসকল এই ক্ষেত্ৰত আপোনাৰ কি অভিমত থাকিব পাৰে ভিডিঅ' কমেণ্ট ছেকশ্যনত আপোনাৰ পৰা জানিব বিচাৰিম আজিলৈ এৰিছোঁ ধন্যবাদ